বঙাইগাঁৱৰ গেৰুকাবাৰীত পথ দুৰ্ঘটনা। বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে AS01 EE 6695 নম্বৰৰ এটা সুজুকি ৱাগানাৰ ৪-চকা বাহন চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেলৰ পৰা পাঠশালাৰ বাঘমাৰা অভিমুখে গৈ থকা অৱস্থাত গেৰুকাবাৰীত সংঘটিত হয় এই পথ দুৰ্ঘটনা। NL01 AE 1291 নম্বৰৰ এটা তেলৰ টেংকাৰে পিছফালৰ পৰা খুন্দা মাৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি তেলৰ টেংকাৰৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই পথ দুৰ্ঘটনাৰ ফলত সুজুকি ৱাগানাৰ বাহনৰ পিছফালে বহি থকা এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। পিছত ঘটনাস্থলীত গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। আমি আহি আছোঁ, তাৰপিছত অলপ শ্ল' কৰিলোঁ, যিহেতু ডাইভাৰচন দিয়া হৈছে, এই কাম কৰি আছে, তেওঁ পাছৰ পৰা মাৰি দিলাক। আপুনি ক'ত যাই আছে? আমি বাঘমাৰা যাই আছিলোঁ, পাঠশালা বাঘমাৰা, পাছৰ পৰা খুন্দা মাৰিছে। নাগালেণ্ড নাম্বাৰ হয় এইটো, টেংকাৰ হয়, গাড়ীখনৰ নম্বৰ তেলৰ গাড়ী।